1228 চনত টাই আহোম ৰজা চাওলুং চুকাফা হোমাৰ মানে বৰ্তমানৰ অসমত আহি উপস্থিত হৈছিলহি কিন্তু তেওঁ এজন আক্ৰমণকাৰী বা সাম্ৰাজ্য বিস্তাৰ কৰাৰ উদ্দেশ্যে নহয় শান্তিপূৰ্ণ বসতিৰ বাবে নতুন ভূমি বিচাৰি অহা এজন সুদক্ষ নেতা হিচাপে অসমলৈ আহিছিল তেওঁ আৰু তেওঁৰ অনুগামীসকলে যুদ্ধ বা ধ্বংসৰ জৰিয়তে আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা নাছিল বৰঞ্চ তেওঁ ক্ৰমান্বয়ে স্থানীয় জনজাতিসকলৰ সৈতে একত্ৰিত হৈ কৃষি পদ্ধতি পৰিৱৰ্তন কৰি সহযোগিতা আৰু সহাৱস্থানৰ ওপৰত ভিত্তি কৰি এটা সুদৃঢ় অসমীয়া ভেটি গঢ়ি তুলিছিল তেওঁ টাই সংস্কৃতি আৰু স্থানীয় অসমীয়া সংস্কৃতিৰ সংমিশ্ৰণেৰে অসমীয়া সংস্কৃতিৰ এটা নতুন অধ্যায় আৰম্ভ কৰিছিল স্বৰ্গদেউ চাওলুং চুকাফা অসমলৈ অহাৰ প্ৰথম কেইবছৰমান সঠিক ৰাজধানী বিচাৰি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ স্থানান্তৰ কৰি থাকিবলগীয়া হৈছিল প্ৰথমে তেওঁ টিপামৰ পৰা শাসন কৰে 1236 চনত তেওঁ টিপামৰ পৰা অভয়পুৰলৈ যায় আৰু 1240 চনত সেই অঞ্চলটোত বানপানী হোৱাৰ বাবে ব্ৰহ্মপুত্ৰৰ পৰা ভটিয়াই আহি 1240 চনত হাবুঙৰ উৰ্বৰ ভূমিত উপস্থিত হয়হি পশ্চিমে হুৱনখিৰি আৰু পূবে লোহিতৰ মাজত অৱস্থিত বৰ্তমান ধেমাজি মাছখোৱা ঢুকখনা আদি কিছু অংশ হাবুঙে সামৰি লৈছিল ইয়াতে চুকাফা আৰু তেওঁৰ অনুগামীসকলে স্থানীয় জনজাতীয় লোকসকলৰ সৈতে শান্তিপূৰ্ণ সহাৱস্থান কৰি খেতি কৰিবলৈ আৰম্ভ কৰিছিল হাবুঙৰ উৰ্বৰ ভূমিত এসময়ত 285 বিঘাত বিস্তৃতকৈ ওখ মালভূমি আছিল এই মালভূমিৰ আশে-পাশে চাওলুং চুকাফাই এটা বাহিৰগড় নিৰ্মাণ কৰিছিল আৰু ইয়াৰ ভিতৰত তেওঁ এটা সৰু ভিতৰৰ গড় নিৰ্মাণ কৰিছিল এই ভিতৰৰ গড়ৰ মাজমজিয়াত উচ্চ মঞ্চত তেওঁ টাই আহোমৰ পূজনীয় দেৱতা সোমদেউ বা হোমদেউক প্ৰতিষ্ঠা কৰিছিল সেইবাবে হাবুঙৰ এই অঞ্চলত এতিয়াও বহুতো ঐশ্বৰিক শক্তি বিৰাজমান হৈ আছে বুলি লোকবিশ্বাস আছে এই অঞ্চলৰ সোঁফালে চাওলুং চুকাফাই নিজৰ অনুগামীসকলে গা ধোৱাৰ বাবে এটা পুখুৰী খন্দাইছিল এইটো গা ধোৱা পুখুৰী নামেৰে জনাজাত আৰু বাওঁফালে তেওঁ আন এটা পুখুৰী খন্দাইছিল যাৰ নাম পাছলৈ খদোৱা পুখুৰী হ'লগৈ এই নামটোৰ এটা বিশেষ কাহিনী আছে চাওলুং চুকাফাৰ লগত অহা দেউধাই পুৰোহিতসকলৰ এজন ইয়াতে দুৰ্ভাগ্যবশতৰ মৃত্যু হয় তেওঁ মৃতদেহটো সমাধিস্থ কৰাৰ আগতে বাওঁফালৰ পুখুৰীতে ধোৱা হৈছিল আৰু সেইবাবে এই পুখুৰীটো খদোৱা পুখুৰী বুলি জনাজাত তেওঁ স্মৃতিতে চাওলুং চুকাফাই এটা মৈদামো নিৰ্মাণ কৰিছিল আজিও এই প্ৰাচীন পুখুৰী আৰু মৈদাম হাবুঙত আছে চাওলুং চুকাফাৰ আগমনৰ কাহিনী আৰু পৰম্পৰা বিশ্বাস আৰু তেওঁৰ লগত যাত্ৰা কৰা লোকসকলৰ বুৰঞ্জী হাবুঙে বুকুত বান্ধি ৰাখিছে কিন্তু বানপানীয়ে 1244 চনত এই অঞ্চলত ধ্বংসলীলা কৰে আৰু সেইবাবে চাওলুং চুকাফাই হাবুং ত্যাগ কৰিবলৈ বাধ্য হয় তেওঁ ভটিয়াই গৈ প্ৰায় এক দশক যাত্ৰাৰ পিছত 1253 চনত চৰাইদেউত স্থায়ী ৰাজধানী প্ৰতিষ্ঠা কৰে হাবুঙৰ লগত অন্য এটা বুৰঞ্জীমূলক কাহিনীও জড়িত হৈ আছে এই কাহিনী হৈছে সুদাংফা যি আছিল নৱম আহোম ৰজা যাক বামুণী কোঁৱৰ বুলিও জনা যায় 1380 চনত চাওফা ত্যাওখামতি অষ্টম আহোম ৰজা হিচাপে সিংহাসনত বহে চাওফা ত্যাওখামতি ৰজা হোৱাৰ পিছত নিজৰ জ্যেষ্ঠ ভাতৃ চাওফা চুটুপাৰ হত্যাৰ পুতক তুলিবলৈ চুতীয়া ৰাজ্যৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰিছিল সেই সূত্ৰে তেওঁ ৰাজধানীৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল আৰু সেই সময়ত তেওঁৰ নুমলীয়া ৰাণী আছিল গৰ্ভৱতী কিন্তু ত্যাওখামতি ৰজাৰ বৰ ৰাণীয়ে সৰু ৰাণীক বৰ ঈৰ্ষা কৰিছিল কিয়নো ত্যাওখামতিৰ ৰজাৰ প্ৰথম সন্তানক তেওঁৰ নুমলীয়া ৰাণীয়ে জন্ম দিব ওলাইছিল আৰু সেইবাবে তেওঁ সন্তান সম্ভৱা নুমলীয়া ৰাণীক হত্যা কৰাৰ পটভূমি ৰচনা কৰে কূটনীতি কৰি নুমলীয়া গৰ্ভৱতী ৰাণীগৰাকীক দিহিং নদীত ভোৰ এখনত বহুৱাই এৰি দিলে নদীয়ে সন্তান সম্ভৱা ৰাণীগৰাকীক হাবুঙলৈ আনি পোৱালেহি ত্যাওখামতিৰ নুমলীয়া গৰ্ভৱতী ৰাণীগৰাকী উঠি অহা ভোৰখন এজন দয়ালু ব্ৰাহ্মণে উদ্ধাৰ কৰে আৰু তেওঁ নিজৰ ঘৰলৈ লৈ যায় ৰাণীয়ে সেই ব্ৰাহ্মণৰ ঘৰতে এটি পুত্ৰ সন্তানক জন্ম দিয়ে ৰাণীয়ে নিজৰ পৰিচয় ব্ৰাহ্মণজনৰ আগত প্ৰকাশ কৰে কিন্তু প্ৰসৱৰ অলপ সময় পিছতে তেওঁৰ মৃত্যু ঘটে এই কণমানি শিশুটিয়ে আছিল সুদাংফা ওৰফে বামুণী কোঁৱৰ যি পাছলৈ টাই আহোমসকলৰ নৱম ৰজা হিচাপে সিংহাসনত বহে ব্ৰাহ্মণজনে যিহেতু উমান পাইছিল যে যদি শিশুটি জীয়াই থকাৰ খবৰটো বিয়পি পৰে তেন্তে বৰ ৰাণীয়ে শিশুটিকো মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে সেইবাবে ব্ৰাহ্মণজনে শিশুটিক নিজৰ বুলিয়ে ডাঙৰ দীঘল কৰিলে যেতিয়া তেওঁ প্ৰকৃত পৰিচয় পোহৰলৈ আহিলে তেতিয়া সুদাংফাক পুনৰ আহোমৰ সিংহাসনত অধিষ্ঠিত কৰা হ'ল ব্ৰাহ্মণৰ ঘৰত লালন পালন হোৱাৰ বাবে তেওঁ বামুণী কোঁৱৰ বুলি কোৱা হৈছিল আৰু এইদৰে হাবুঙে অসমৰ বুৰঞ্জীত বহুখিনি ৰং সানি থৈ গৈছে যুগ যুগ ধৰি হাবুঙক প্ৰায় পাহৰি পেলোৱা হৈছিল সময়ৰ সোঁতত এই ঐতিহ্যমণ্ডিত হাবুং হাবিৰ তলত পুত গৈছিল 1990 চনতহে ইতিহাসে পুনৰ আলোড়িত কৰিলে যেতিয়া সেই সময়ৰ ধেমাজিৰ এডিশনেল ডেপুটি কমিশনাৰ
নগেন হাজৰিকাদেৱে স্থানীয় ইতিহাসবিদ আৰু সমাজৰ সহযোগত হাবুঙৰ অৱশিষ্ট পুনৰ আৱিষ্কাৰ কৰিলে। অতীতৰ সংস্কৃতি নৱীকৰণ কৰি হাবুঙত এটা আহোম উপাসনাস্থলী চাওচেংৰেন প্ৰতিষ্ঠা কৰা হয়। এই চাওচেংৰেনত বহুতো ঐশ্বৰিক শক্তি থকা বুলি প্ৰবল লোকবিশ্বাস আছে। চৰকাৰৰ সদিচ্ছাত এতিয়া হাবুঙত এটা টাই আহোম ৰিচাৰ্চ চেণ্টাৰ স্থাপন কৰা হ'ব আৰু পৰ্যটন স্থল হিচাপে হাবুঙক আগুৱাই নিয়াৰো যোজা চলিছে। এই ঐতিহ্যমণ্ডিত হাবুঙৰ চাওচেংৰেনত মূৰ দোৱাই প্ৰাৰ্থনা জনোৱাৰ সৌভাগ্য হ'ল মোৰ ভাতৃ বিতুপন গগৈৰ সৈতে, আৰু তেওঁ মোক এইসমূহ সমল আৰু তথ্য জানিবৰ বাবে বহুকেইখন পুথি যুগুতাই দিয়াৰ বাবে তেওঁক ধন্যবাদ জনালোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে। এনেধৰণৰ তথ্য সমৃদ্ধ কথা জানিবৰ বাবে আমাৰ চেনেলটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।